জগতং জনকোধাতা স্বধুবানি ভব তালে দিলা দোরি খন ওয়ারে পর রুখ প্রভু দিলা দোরি খন ওয়ারে জাক দেখি মহা কি হরিব গান ওয়ারে যাক হরিব জন ওয়ারে অঙ্খ স্বগ্র ধরি দেখি ভন ওয়ারে অঙ্খ স্বগ্র ধরি দেখি রাম
হরি ভজন রে রাম হরি রাম হরি গুরা হরি ভজন আমি সমস্ত জগৎ সংহার করে একেশ্বরে থাকি বিশ্ব ব্রহ্মাণ্ড সৃষ্টির মানসেৰে নিজে নিজে দুভাগত বিভক্ত হল। সেয়াই হৈছে পুৰুষ আৰু প্ৰকৃতি। আৰু সেই অনাদিৰে পৰা কত ঘাত প্ৰতিঘাতেই বিশ্ব ব্ৰহ্মাণ্ড ছল কৰি মাজে মাজে দুষ্টক দণ্ডিবৰ বাবে নানা ৰূপে আমি হওঁ অৱতাৰ। তথাপিও কত সাধনাৰত জনেও পাহৰি আপোন কৰ্তব্য অল্প সুখৰ অৰ্থে নানা দুষ্কৰ্মত লিপ্ত হৈ শেষত দুষ্ম কামাগ্নিয়ে হৃদয় দহি সাৰখাৰ কৰে। ভাগ্যৰ বিড়ম্বনাই কিন্তু কাকো লগেৰা নিদিয়ে। মিছা গৰ্ব অহংকাৰে গৰ্বিত হৈ আত্মজ্ঞান নেহেৰুৱাবৰ বাবে আত্মকৰ্মত মনোনিৱেশ কৰিব লাগে। তেতিয়া ভকতিও দৃঢ়, আত্মজ্ঞান বৃদ্ধি হয় সদাচাৰীজনৰ। এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৰ্বত্ৰ আমি এই বিৰাজমান, আমি এই আদি, আমি এই অন্ত, আমি এই সৃষ্টি, আমি এই ধর্ম, আমি এই ওমকার রূপী নারায়ণ। মঙ্গল ভগবান বিষ্ণু, মঙ্গল গরুড়ধ্বজ, মঙ্গল পুণ্ডরীকাক্ষ, মঙ্গলায় তনু হরি, মঙ্গলায় তনু হরি, মঙ্গলায় তনু হরি। লীলা প্রভু কিনো
তোমার লীলা মোহিনীর রূপ ধরি ওহো রক্ষ লীলা নারায়ণ নারায়ণ কিনো তোমার লীলা প্রভু কিনো তোমার লীলা মোহিনীর রূপ ধরি অহু দক্ষ লীলা মোহিনীর রূপ ধরি অহু রক্ষ লীলা নারায়ণ 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 হে প্রভু কমল লোচন নারদ এই নিখিল নারদর ভক্তি ভরা কীর্তাঞ্জলি করিব গ্রহণ তথাস্তু ওঠা নারদ প্রভু আজি তুমি আহিয়েই আমার দুঃখকেই সরছিলা প্রভু নারদ যি দেখা হয়েছে তাকে হে কোৱা হয়েছে ভুল হলে ক্ষমা অন্তজনে নিশ্চয় ক্ষমিব পিছে প্রভু নারদ যি কৰা হল সেয়া যেন উচিত হল নারদ প্রভু ইয়াত উচিত অনুচিতৰ প্ৰশ্ন নাই নারায়ণ যে যিহকেই বিচাৰে আমিও তাকেহে দিব পাৰো নারায়ণ নারায়ণ কিন্তু হে দয়াময় নারদ সমুদ্র মন্থনত যে অসুৰে অমৃত বিচৰা নাছিল আপুনি জানিলে কেনেকৈ যদি অমৃতেই বিচাৰিছিল তেন্তে আমাৰ নাৰী ৰূপ দেখি ভুল গল কিয় স্বয়ং ভগৱানেই যদি নাৰী ৰূপত মোজায় তেন্তে অসুৰনো নাযাব কিয় তাৰ অৰ্থ অতি পৰিষ্কাৰ প্ৰভু নারদ প্ৰভু সমুদ্ৰ মন্থনক অসুৰক অমৃতৰ পৰা বঞ্চিত কৰিবলৈ আপুনি মোহিনী ৰূপ ধৰাৰ পৰিৱৰ্তে অন্য ৰূপ ধৰিব পাৰিলেহেঁতেন ইয়াৰ অৰ্থ এইয়াই যে আপোনাৰ স্বয়ং নিজৰে নাৰীৰ প্ৰতি দুৰ্বলতা আছে নারদ প্ৰভু আচলতে কথা সেইটো নহয় প্ৰভু আমাৰ উদ্দেশ্য বেলেগ আমি সংঘৰ্ষ শেষ হোৱাটো নিবিচাৰো নাৰায়ণ সংঘৰ্ষৰ মাজে দিয়েই নতুন নতুন সৃষ্টি হোৱাটোহে মঞ্চ কৰো দেৱতা অসুৰ উভয়ে অমৃত পান কৰা হলে সংঘৰ্ষ চিৰদিনলৈ শেষ হৈ গ'লহেঁতেন এতিয়া অনন্ত কাললৈ সংঘৰ্ষ থাকিব আৰু আমিও অনন্ত কাললৈ সৃষ্টি কৰিয়েই থাকিব পাৰিম নারায়ণ নারায়ণ নহলে যে ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা নকৰে নাৰদ কিন্তু প্ৰভু নাৰদ আপোনাৰ আপোনাৰ মহিৰ ৰূপে অসুৰকে মহিব পাৰে দেৱতাক কিন্তু স্পৰ্শই কৰিব নোৱাৰে সেই কথা সঁচা নহয় নাৰদ তেন্তে প্ৰভু আমাৰ নাৰী মূৰ্তি আমাৰ এই মায়া শক্তি নাৰায়ণ ঈশ্বৰৰ মায়াৰ পৰা
ৰক্ষা পাব পৰা শক্তি এই জগতত কাৰোৱেই নাই। দেৱাদিদেৱ মহাদেৱৰো নাইনে প্ৰভু? ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰা। তেন্তে সেই হওক প্ৰভু। নালাগে নালাগে নাৰদ, প্ৰভু ঈশ্বৰৰ মাজত যুঁজ এখন লগাই তুমি ৰং চাব নালাগে। কিন্তু প্ৰভু নাৰদ, এই নাৰদৰতো কামেই সেয়া। গতিকে প্ৰভু পুনশ্চবাৰ তোমাৰ চৰণ ধৰি শিৰা তুলি লৈ নিজ কৰ্তব্যটো মই অগ্ৰসৰ। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্রহ অনাদি রধির গোবিন্দ সর্বকারণ কারণ জয় 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 এ কৃষ্ণ কৃপাময় এ ভজিলু তোমার পাবে এ তোমার শরণ পঙ্কজ তমন এ মজুক মোর স্বভাবে এ মজুক মোর স্বভাবে। নারায়ণ নারায়ণ জয় 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 কৃষ্ণ কৃপাময় ভজিলু তোমার পাবে তোমার শরণ পঙ্কজ তমন মজুক মোর স্বভাবে মজুক মোর স্বভাবে। হরি রাম 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 হরি রাম 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 হরি রাম 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 কৃষ্ণ রাম নারায়ণ নারায়ণ। ও হরি ভাত প্রবেশ করে দেব দেব হাতে হুল ধরি আহে দেখিতে হাতে হুল ধরি আহে দেখিতে মতে পাই গোয়া কইলা
কৈলাসী শিৱ মহাদেৱ হৰি সৰ্বস্বনে বৰা শিৱ মহাদেৱ হৰি সৰ্বজনে বৰা সৰ্বজনে বৰা নগেন্দ্র হৃদয় ত্রিদূষণয় ভস্মঙ্গরাগায় মহেশ্বরায় বিদ্রায় সূত্রায় দিগম্বরায় তস্मै নাকারায় নমঃ শিবায় নমঃ শিবায় আমি জগতৰ ঈশ্বৰ হৈও সৰ্বকালে দৰিদ্ৰ হৈ ৰলো। পাৰ্বতীয়ে আমাৰ সতে অশেষ কষ্টৰ মাজেৰে জীৱন চলাব লগা হৈছে। তাতেই আমাৰ পৰম আনন্দ। জগতবাসীয়ে আমাৰ পৰা বৰ লাভ কৰি সুখী হৈছে। তাতেই আমাৰ বিমল আনন্দ। সেয়েহে আমাৰ মোহ নাই। আমি কোনো মায়াৰ অধীন নহয়। নারায়ণ নারায়ণ নারায়ণ। মোহ না থাকিলেও আপুনি মায়াৰ অধীন নহয় বুলি কেনেকৈ ক'লে প্ৰভু? অ নাৰদ, প্ৰণাম প্ৰভু। আহা নাৰদ। নাৰদ, প্ৰভু আমাক জানো কেতিয়াবা মায়াৰ বন্ধনত পৰা দেখিছা? প্ৰভু নাৰদ, আপুনি মায়াৰ সন্মুখীনেই হোৱা নাই, বন্ধনৰ বাকো পৰিব কেনেকৈ? তুমি কাৰ মায়াৰ কথা কৈছা? নাৰায়ণ নাৰায়ণ। প্ৰভু মই বিষ্ণুৰ মায়াৰ কথা কৈছো। যে নাৰায়ণ বিষ্ণুৱে সমুদ্ৰ মন্থনত অসুৰক অমৃতৰ পৰা বঞ্চিত কৰিবলৈ মায়াময় মোহিনী ৰূপ ধাৰণ কৰিছিল, সেয়া জানো আপুনি দৰ্শন কৰিছে প্ৰভু? নাৰদ, প্ৰভু প্ৰভু নাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰিলে ভালকৈ বুজাই কোৱাচোন নাৰদ। প্ৰভু নাৰদ, সমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ল, তেতিয়া সেই অমৃতৰ পৰা অসুৰক বঞ্চিত কৰিবৰ বাবে বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিল। আৰু সেই মায়াময় মোহিনী ৰূপত ভুলকৈ থাকোঁতেই দেৱতাসকলে অমৃত পান কৰি গুচি গ'ল। এই কথা সঁচানে নাৰদ? সঁচা হলেও বিষ্ণুৰ মায়াৰে আমাকে স্পৰ্শ কৰিব নোৱাৰে। কিন্তু প্ৰভু নাৰদ, কথা আৰু কামৰ মাজত অনেক সময়ত সম্পৰ্ক নাথাকিবও পাৰে।
মই জিতেন্দ্ৰীয় নাৰদে নারায়ণ বিষ্ণুৰ মায়াৰে মোকে বিচলিত কৰিব নোৱাৰে। আমি মদনকো ভস্ম কৰি থৈছো। জগতত তেনে কোনো মায়া শক্তি নাই যি আমাকে মোহিব পাৰিব। মই আজিয়েই অকণো বিচলিত নোহোৱাকৈ নাৰায়ণৰ কাষলৈ যাম আৰু মই নারায়ণৰ মোহিনী ৰূপে কৰিম দৰ্শন। নারায়ণ নারায়ণ তেন্তে প্ৰভু আমি সেই সময়লৈ পৰম আনন্দৰে বাট চাই ৰম। আপুনি জিতেন্দ্ৰীয় প্ৰভু, আপুনি জিতেন্দ্ৰীয়। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। আমি যি ভয় কৰিছিলো সেয়াই হ'ল। নাৰদৰ অচতনিত আমাৰ মোহিনী ৰূপ দৰ্শন কৰিবলৈ মহাদেৱ আহিব লাগিছে। যেনে তেনে বজাই বঢ়াই শান্ত কৰিব পাৰিলেই হ'ল। সেয়া নহ'লে এক প্ৰচণ্ড বিপৰ্যয় ধুমুহাই ধৰিত্ৰীৰ বুকু তোলপাৰ লগাব। হরিবে নারায়ণ পরমেশ্বরে দেব ধরি অভাখদ লোকে ডাকি বোলা হরি হরি বুদা হরি হরি অভাখদ লোকে ডাকি বোলা হরি হরি। হে জগতৰ গুৰু, আমাৰ শত সহস্ৰ কৌটি প্ৰণিপাত কৰিব গ্ৰহণ। তথাস্তু ওঠা মহাদেৱ। অকস্মাৎ কল্যাণেৰী আমাৰ স্থানে অহাৰ কাৰণ হে জগতৰ গুৰু, মহাদেৱ আপুনি কপট ঐক্যভাৱ প্ৰকাশ নকৰিব। মহাদেৱ আমাৰ আগমনৰ উদ্দেশ্য আপোনাৰ অবিদিত নহয়। তথাপিও আপুনি যি অপূৰ্ব নাৰী মূৰ্তি ধাৰণ কৰি সমুদ্ৰ মন্থনত অসুৰক অমৃত পানৰ পৰা বঞ্চিত কৰিলে, সেই অপূৰ্ব নাৰী মূৰ্তি দৰ্শন কৰিবলৈ আহিছো। মহাদেৱ প্ৰভু, নিবারে গো রুনামা নকরানো নিরাখ সুরমায়া করা দয়া ভইলু তজু দখ। এই কাৰ্যৰ পৰা বিৰত থকাই ভাল মহাদেৱ। প্ৰভু, আমাৰ মোহিনী ৰূপ, আমাৰ মোহিনী ৰূপ, আমাৰ মায়া শক্তি, সেই শক্তি আপোনাক বিচলিত কৰিলে জগতবাসীৰ আগত হাঁহি আঁতৰ পাত্ৰ হবা। প্ৰভু, মহাদেৱ আমি মদনকো ভস্ম কৰি থৈছো। পৃথিৱীত তেনে কোনো মায়া শক্তি নাই যি মায়াৰে আমাকে স্পৰ্শ কৰিব পাৰিব।
তেন্তে কোনো প্রকারে আমার দুঃখ না থাকিব। আপনি আপনি ক্ষন্তেক অপেক্ষা কর। হাল প্রভু। সুন্দর কিলো কিলো ইতো পাবনা দেখি আজি মুরা মনয়ু স্বাতন হরি সুন্দর দেখিলো কিনো ইতো পবন জগ দেখি আজি মুরা মনয়ু স্বাতন সুন্দর দেখিলো কিনো ইতো পবন জগ দেখি আজি মুরা মনয়ু স্বাতন মোহিনী, মোহিনী, মোহিনী। দূরত দেখি সুহমা হরে দিনয়নী জগ দেখি নাই মুরা দেহ তরণী দূরত দেখি সুহমা হরে দিনয়নী জগ দেখি নাই মুরা দেহ তরণী
আহা আহা কি কাণ্ডখন হল দেখিলানে অ গল 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 খান খোৱা বালি তল গল অ বোলো অলপতে সন্তুষ্ট হোৱা দেৱতা বুলি ভোলানাথ পূজা ভাগ কৰিয়ে যেনে তেনে এই চন্দ্ৰবাগ ব্ৰাহ্মণে ভাত মুঠি যোগাৰ কৰি আছে তাৰো ভিকাচন ভাগি প্ৰভুৱে বাৱে লাচমান কাটি কৰি সুন্দৰী তিউতাৰ পিছে পিছে ঘূৰি ফুৰিব লাগেনে বাৰু ডিঙি থাপৰ মেলা নাই গাত বাঘৰ চালো নাই ত্ৰিশূল নম্বৰ নাই গোটেইটো দিগম্বৰ হয় আহা পানেশ্বৰী আহা পানেশ্বৰী বুলি পৰ্বত পাহাৰ একাকাৰ কৰি ফুৰিছে নাই নাই এনেদৰে নহ'ব মই পূজা ভাগ কৰিয়ে প্ৰভুক সেই তাৰ পৰা মই এই কাৰ্যৰ পৰা বিৰত কৰিব লাগিব মই পূজা ভাগে কওঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় না যাবা তুমি রাখো স্বামী প্রাণ মূর ভরি যাব হন্তে করুয়া না যাবা তুমি রাখো স্বামী প্রাণ মূর ভরি যাব হন্তে করুয়া প্রাণ মূর ভরি যাব হন্তে করুয়া প্রাণ মূর ভরি যাব হন্তে করুয়া মোহিনী মোহিনী ওম নমঃ শিৱায় তুমি মোৰ ওম নমঃ শিৱায় ওম আহা নমঃ মোহিনী শিৱায় মোহিনী তুমি তুমি মোৰ কাষলৈ আহা আহা মোহিনী আহা ইমান স্পৰ্ধা ব্ৰাহ্মণৰ ব্ৰহ্মশক্তিক ঈশ্বৰ হয় তুমি বুজি নাপালা তুমি ভ্ৰষ্ট ঈশ্বৰ আৰু ভ্ৰষ্ট ৰূপত জন্ম ল'বলৈ মই তোমাক অভিশাপ
পিছে পিছে ঘূৰি ফুৰাৰ দৰে যেতিয়া তুমিও ঘূৰি ফুৰিলা, দুৰ্জয় অসুৰ গজ কেতু ৰূপত তোমাৰ একাংশ প্ৰকাশ পাব আৰু সেই অসুৰৰ ৰথভাগ গজ আকৃতি হৈ তোমাৰ কলংক কালিমা জগতত প্ৰকাশ পাব। রিয়া আহে ব্যাখরণ দন আরে অন্ধ ভীত রাষ্ট্র রাজ বিহিত মনরে প্রবেশিয়া আহে ব্যাখরণ আরে সঙ্গে আহে ডাকি পুত্র বিদুর আরে রাম হরি রাম হরি বুলা হর রে রাম হরি রাম হরি बोला हर মহারাজ, আমার পরিপাতে করিব গ্রহণ। উঠা বিদুৰ, ভাল মহারাজ। মোক মহাৰাজ নবুলিবৰ বাবে তোমাক মই অনেকবাৰ কৈ আহিছো, তথাপিও তুমি মোক মহাৰাজ বুলিছা। শ্রেষ্ঠজন, যাৰ দৃষ্টি শক্তি নাই, যি পৰক আশ্ৰয় কৰি জীৱন বাটত আগবাঢ়িব লাগে, শ্রেষ্ঠজন, এইজনক মহাৰাজ বোলাৰ কোনো কাৰণ নাই। শ্রেষ্ঠজন, সিংহাসনত বহিলেও মই ৰজা নহওঁ। শ্রেষ্ঠজন, ৰাজদণ্ড হাতত থাকিলেও শাসনৰ ক্ষমতা মোৰ নাই। শ্রেষ্ঠজন, মোৰ কাৰণে ৰজা হোৱাটো এক পৰিহাস মাথো। নহয় শ্রেষ্ঠজন। আৰু মোৰ মনত কি দুখ জানা বিদুৰ? আপনার দুঃখ আমার আগত নিবেদন করক জ্যেষ্ঠজন। ৰজা হৈও আমি যে দিগ্বিজয়ৰ বাবে ওলাই যাব নোৱাৰি। পিতৃ পিতামহে দি যোৱা ৰাজ্যৰ চৌকী বা আমি বৃদ্ধি
কৰিব নোৱাৰি জ্যেষ্ঠজন বিস্মৃতিৰ বুকুত কুৰুবংশৰ অস্তিত্ব আমাৰ বাবেই যে আজি বিলুপ্ত হ'ব ধৰিছে ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে বিদুৰ মই আপোনাৰ অন্তৰৰ কথা বুজিব পাৰিছো জ্যেষ্ঠজন দাসী পুত্ৰ হলেও এক পিতৃৰ সন্তান হিচাপে আপুনি মোক সদায় ভাতৃষ্ণে প্ৰদান কৰি আহিছে আৰু সেয়ে হেতু আপোনাৰ মনোকামনা পূৰ্ণ কৰাটো মোৰ একান্ত কৰ্তব্য জ্যেষ্ঠজন পাৰিবা বিদুৰ পাৰিম জ্যেষ্ঠজন মোৰ মনোকামনা পূৰণ কৰিব পাৰিবা পাৰিম জ্যেষ্ঠজন পিছে ভাই এই কাম তুমি কেনেকৈ কৰিবা জ্যেষ্ঠজন ভাই মই আজিয়েই অনন্ত নাৰায়ণক সন্তুষ্ট কৰি বৰ লাভ কৰিবৰ বাবে তপস্যাৰ হেতু মই অৰণ্যলৈ কৰিম যাত্ৰা আৰু বৰ লাভ কৰাৰ পাছতে পৃথিৱীত মই দিকে বিজয়ৰ প্ৰবল ধুমুহা মই কৈ দিম জগতে আকৌ এবাৰ অজ্যেষ্ঠজন জগতে আকৌ এবাৰ বুজি উঠিব লাগিব গুৰু বংশৰ শক্তি পৰিচয়ৰ কথা বৰ আনন্দৰ কথা বলা ভাই বলা তোমাৰ যাত্ৰাৰ আয়োজন কৰোঁ বলা জ্যেষ্ঠজন বলা কি যে পৰিতাপৰ কথা মই যে জীৱনত কাহানিও দিগ্বিজয়ৰ আনন্দ উপভোগ কৰিব নোৱাৰিলোঁ দুখ নকৰিবা জ্যেষ্ঠজন ভাই বিচিত্ৰ বিধিৰ লীলা কোনেও কোনে জানে জ্যেষ্ঠজন আপোনাৰ জীৱনতো সেই সৌভাগ্য উদয় হয়ে নাই তেনে অমূলক আশাৰে মোক সান্তনা নিদিবা বিদুৰ অনন্ত অন্ধকাৰেই তাৰ জীৱনৰ সৰ্বোচ্চ পোহৰৰ বতৰা তাৰ কাষলৈ নানিবা বিদুৰ নানিবা ভাই বিদুৰ ভাই বিদুৰ জ্যেষ্ঠজন কোৱা জ্যেষ্ঠজন কোৱা বলা ভাই তোমাৰ যাত্ৰাৰ আয়োজন কৰোঁ বলা জ্যেষ্ঠজন